हेलो एवरीवन आनसारी सर एटीपी चैनल সকলকে স্বাগতম জানাইছো যিসকল ক্যান্ডিডেটে গ্ৰেজুৱেট টিচাৰ আৰ্ট সায়েন্স ম্যাথমেটিক্স হিন্দী সংস্কৃতৰ এক্সাম দিছিলে সেইসকলৰ কাৰণে এটা খবৰ লৈ আহিছো ইতিমধ্যে ফাৰ্স্ট ফেজৰ ডকুমেন্ট ভেৰিফিকেশন হৈ গল আৰু সেকেন্ড ফেজৰ হৈ গল ফাৰ্স্ট টাইম যেতিয়া ৰিজাল্ট ঘোষণা কৰা হৈছিলে তেতিয়া গ্ৰেজুৱেট টিচাৰ আৰ্ট সায়েন্স ম্যাথমেটিক্স আৰু সংস্কৃতৰ হৈছিলে তাৰ পিছত 25 জুলাই তাৰিখে গ্ৰেজুৱেট টিচাৰ হিন্দী লগতে আৰু নতুনকৈ ফ্ৰেছ ক্যান্ডিডেটৰ নাম আহিছিলে হিয়তৰ ডকুমেন্ট ভেৰিফিকেশন হৈ গল আৰু এটা মেৰিট লিষ্ট ওলাব বুলি নোটিছত প্ৰকাশ কৰা হৈছে the final list of some of the presently selected candidates against graduate teacher post will be displayed in the official website of the Director of Elementary Education Assam, that is http://madhyamik.assam.gov.in login কৰি চাব পাৰিব 18/8/2025 তাৰিখ অৰ্থাৎ আগষ্ট মাহৰ 18 তাৰিখে ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ পাব নতুনকৈ যি সকল ক্যান্ডিডেটৰ নাম অন্তৰ্ভুক্ত হ'ব সেই সকল ক্যান্ডিডেটে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব আৰু নতুনকৈ ফ্ৰেছ ক্যান্ডিডেট যি সকলৰ নাম মেৰিট লিষ্টত আহিব সেই সকল ক্যান্ডিডেটৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব 21 আগষ্টৰ পৰা হে যি সকল ক্যান্ডিডেটে গ্ৰেজুৱেট টিচাৰ পৰীক্ষা দিছিলে প্ৰত্যেকটো ক্যাটাগৰীত গ্ৰেজুৱেট টিচাৰ আৰ্ট সায়েন্স ম্যাথমেটিক্স সংস্কৃত হিন্দী সেই সকল ক্যান্ডিডেটৰ যি সকলৰ নাম আহা নাই যদি অলপ কম নম্বৰৰ কাৰণে আহা নাই এইবেলি আহাৰ সম্ভাৱনাটো আছে আৰু সেই সকল ক্যান্ডিডেটক ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব লাগিব আৰু এডমিটত যি কেইটা ডকুমেন্ট উল্লেখ কৰা থাকিব সেই কেইটা ডকুমেন্ট লগতে লৈ যাব লাগিব আৰু যদি কোনোবা ক্যান্ডিডেটে অলৰেডি এলপি বা এমিত চাকৰি কৰি আছে সেই সকলৰ কাৰণে এটা এনওসি লৈ যাব লাগিব এনওসি টু বিও অফিচৰ পৰা ফৰৱাৰ্ড কৰি আকৌ ডিওৰ পৰা ফৰৱাৰ্ড কৰি লৈ গলে হ'ব আৰু পৰৱৰ্তী সময়ত এটো ডিডব্লিউ জমা দিলে হ'ব আৰু যি সকলৰ নাম আহিব সেই সকলে নিজৰ আইডি আৰু পাসওয়াৰ্ড লগইন কৰি 18/8/2025 তাৰিখত হিয়তে ৰিজাল্টটো চাব পাৰিব আৰু 21 তাৰিখৰ পৰা ডকুমেন্ট ভেৰিফিকেশন হ'ব ৰাতিপুৱা 11 বজাত এডমিট কাৰ্ডটো চাব পাৰিব 18/8/2025 তাৰিখত যি সকল ক্যান্ডিডেটৰ নাম আহা নাই অলপ নম্বৰৰ কাৰণে সেই সকল ক্যান্ডিডেটৰ কাৰণে এটা সুখৰ খবৰ যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব